জনস্বাস্থ্য কাৰিকৰী বিভাগত বেতকুচি যিটো ভঁৰাল কাৰ্যালয় আছিল সেই কাৰ্যালয়ৰ পৰা ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ নামত IRP বুলি এটা ফিল্টাৰ আছিল। এই ফিল্টাৰটোৰ লগত আনুষংগিক এটা দমকল আছিল, মাৰ্ক 2 দমকল। HR এণ্টাৰপ্ৰাইজে দমকলটো যোগান নধৰাকৈ আৰু নিম্নমানৰ ফিল্টাৰ যোগান ধৰি অসম চৰকাৰৰ পৰা 123 কোটিতকৈ বেছি টকা তেওঁ মুকলি কৰি লৈ গ'ল। যিটো HR এণ্টাৰপ্ৰাইজ, সেই এণ্টাৰপ্ৰাইজটোৱে টেণ্ডাৰৰ পৰা বুলি আপোনাৰ বিজ্ঞাপন চহী ষ্টৰত মাল দিয়া পৰা বুলি যিবোৰ ৰিচিপ্ট সম্পূৰ্ণ ভুৱা আৰু জাল চহীৰে তেওঁ 123 কোটিতকৈ বেছি টকা অসম চৰকাৰৰ ৰাজভঁৰালৰ পৰা উদঙাই লৈ গুচি গ'ল। এই বিষয়ে মই এণ্টি কৰাপশ্যন এণ্ড CM ভিজিলেন্সত এক গোচৰ তৰিছিলোঁ। গোচৰৰ মৰ্মে 2024 চনলৈকে তদন্ত চলি আছে। তেনে ক্ষেত্ৰত তপন বৰদলৈ বুলি এজন অভিযন্তাই তেখেতক 18 আৰু 19 চনত সম্পূৰ্ণ ধন মুকলি কৰি দিলে। এই মুকলি কৰি দিয়াৰ বিষয়ে মই পুনৰ RTI কৰিলোঁ মাননীয় স্পেচিয়েল কোৰ্টত। তেতিয়া তেখেতসকলে ক'লে যে গুৱাহাটী হাইকোৰ্টত এক গোচৰ তৰিছে, গোচৰৰ মৰ্মে তেওঁলোকক মুকলি কৰি দিয়া হ'ল। এতিয়া গোচৰৰ মৰ্মে যদি মুকলি কৰি দিছে তেতিয়াহ'লে বিভাগৰ অভিযন্তা তপন বৰদলৈ নামৰ যোনজন অভিযন্তাৰ কাৰ্যকালত ধনটো মুকলি কৰি দিছিলে, তেখেতে কিন্তু আপিল কৰিব লাগিছিল এই কাৰণে যে ঠিকাদাৰজনে যিটো ফিল্টাৰৰ লগত যিটো দমকলটো যোগানেই নধৰিলে। দমকল আৰু ফিল্টাৰ লৈ পেলাইহে 69,800 আছিল। অৰ্থাৎ দুইটা বস্তু যোগান ধৰিলেহে ফিল্টাৰটোৰ মূল্য বুজি পোৱা যায় বা ফিল্টাৰটোৰ পৰা পানী পায়। কিন্তু ঠিকাদাৰ চতুৰ, ইমান চতুৰ HR এণ্টাৰপ্ৰাইজৰ যোনজন ঠিকাদাৰ প্ৰাঞ্জল প্ৰতিম বৰুৱা, তেখেতে ভুৱা নথি পত্ৰৰে সামগ্ৰী যোগান নধৰাকৈ অভিযন্তাক মেনেজ কৰি লৈ পেলাই 123 কোটিতকৈ বেছি টকা অসমৰ ৰাজভঁৰালৰ পৰা উদঙাই লৈ গুচি গ'ল। এই গোটেই বিষয়টো মই মাননীয় আদালতত পুনৰ গোচৰ তৰিব বিচাৰিছোঁ এই কাৰণেই যে ৰাজভঁৰালৰ পৰা যি ভুৱা নথি পত্ৰৰে ঠিকাদাৰে 123 কোটিতকৈ বেছি টকা মুকলি কৰি লৈ গ'ল, পুনৰ ঘূৰাই আনিব লাগে অসম চৰকাৰৰ ৰাজভঁৰাললৈ।